नमस्कार, आप देख रहे हैं ओपन बुक भारत। शिवसागर में अनुसूचित महिला एकता मंच का जोरदार प्रदर्शन। ड्रग्स मुक्त शिवसागर जिले की मांग, डिप्टी कमिश्नर कार्यालय के सामने प्रदर्शन। शिवसागर सौदा असम अनुसूचित महिला एक्ट मंच में ने शिवसागर जिले को ड्रग्स मुक्त बनाने की मांग को लेकर जोरदार प्रदर्शन किया। प्रदर्शनकारी जिला आयुक्त कार्यालय के समक्ष जमा हुए और जिला आयुक्त को ज्ञापन सौंपा। महिलाओं ने बताया कि शिवसागर जिले में हाल के दिनों में बरबटिया ड्रग्स का प्रचलन तेजी से बढ़ा, खासकर कम उम्र के युवक युवतियां इसके चंगुल में फंस रहे हैं। पुलिस लगातार छापेमारी कर ड्रग्स सप्लायर और सेवनकर्ताओं को गिरफ्तार कर रही, लेकिन कानून की कमियों का फायदा उठाकर आरोपी जल्द ही जेल से बाहर आ जाते हैं और फिर ड्रग्स का कारोबार शुरू कर देते हैं। मंच की महिलाओं ने जिला प्रशासन से सख्त कार्रवाई और ड्रग्स मुक्त शिवसागर बनाने के लिए ठोस कदम उठाने की मांग की है। আমাৰ ইয়াত যি ড্ৰাগছৰ ব্যৱসায় চলি আছে, গতিকে এই ড্ৰাগছৰ ব্যৱসায়ৰ বিৰুদ্ধে আমি আপোনালোকৰ লগত আছোঁ। আপোনালোকেও আমাক সহায় কৰক আৰু প্ৰতিখন গাঁৱতে আপোনালোকে ড্ৰাগছ যিসকলে খাইছে নৱপ্ৰজন্মসকলক আপোনালোকে উদ্ধাৰ কৰিব বুলি আমাৰ অনুৰোধ। আৰু লগতে আমি আৰু এটা অনুৰোধ কৰিছোঁ, আমাৰ নামদাং বলিয়াঘাট ভুটিয়াপাৰ অঞ্চলত সৰু সৰু বহুত ল'ৰাই এতিয়া মানে ভাঙৰ যোগেদি ভাঙৰ লগত ড্ৰাগছ মিলাই সেৱন কৰি আছে। গতিকে যাতে আপোনালোকে উদ্ধাৰ কৰক, সেয়ে আমি আপোনালোকলৈ অনুৰোধ কৰিছোঁ। আৰু লগতে আৰু এটা অনুৰোধ কৰিছোঁ, যি ফ'ৰ লাইন সৃষ্টি হৈছে, সেই ফ'ৰ লাইনৰ কাষে কাষে কিছুমান সৰু সৰু বেপাৰ দোকান বহি উঠিছে। সেই দোকানসমূহত ভাঙৰ আৰু মদৰ জোৱাৰ আড্ডা চলিছে। গতিকে সেইখিনি যাতে আপোনালোকৰ ফালৰ পৰা নহয় আৰু সেই দোকানসকলক যাতে আপোনালোকে উচ্ছেদ কৰে, তাৰ বাবে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ। আৰু লগতে ড্ৰাগছ ব্যৱসায়ীসকলক আপোনালোকে দৃষ্টান্তমূলক শাস্তি দিব বুলি আমাৰ অনুৰোধ। আমাক এখন ড্ৰাগছ মুক্ত সমাজ লাগে। সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ তৰফৰ পৰা আজি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ এখন ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে। গতিকে আমি আজি জিলা উপায়ুক্ত মহোদয়ৰ ওচৰত আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু এই স্মাৰকপত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি প্ৰেৰণ কৰিছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ প্ৰশাসন, জিলা প্ৰশাসন ঘৰে ঘৰে ধ্বংস হৈছে, নিজৰ মাক বাপেকক নমনা হৈছে। সেইকাৰণে আমাক ড্ৰাগছ মুক্ত এখন সমাজ লাগে। কিয়নো আজি যিহেতু প্ৰশাসনে ধৰিছে, যিয়ে নেকি ড্ৰাগছ খোৱাজনক ধৰিছে, কিন্তু এনেকুৱা কৰিব লাগিব, ড্ৰাগছ খাইছে তেওঁলোকৰ পৰা প্ৰত্যুত্তৰ লাগিব, তেওঁলোকে ক'ৰ পৰা ক্ৰয় কৰিছে এই ড্ৰাগছখিনি, সেই ড্ৰাগছ ঘাটি উচ্ছেদ কৰিব লাগিব। মেইন ঘাটি উচ্ছেদ কৰিলেহে আমাৰ ড্ৰাগছ মুক্ত এখন সমাজ গঢ়া হ'ব। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ, আমাৰ শিৱসাগৰ জিলা আয়ুক্ত মহোদয়লৈ আমি এখন স্মাৰ্ট আনিছোঁ, যাতে আমাৰ শিৱসাগৰ জিলাখন ড্ৰাগছে ভৰি পৰিছে আৰু যিখিনিয়ে ড্ৰাগছ ব্যৱসায় আচল কৰিছে তেওঁলোকক ধৰি মানে কাৰাগাৰলৈ প্ৰেৰণ কৰিব লাগে, 7 বছৰ কাৰাদণ্ড দিব লাগে। তেতিয়াহে তেওঁলোকে ভয় খাব, ড্ৰাগছ মুক্ত এখন সমাজ গঢ়া হ'ব। আমাৰ যিখিনিয়ে ড্ৰাগছ খাইছে সেইখিনিয়ে খোৱাখিনিয়ে তেওঁলোকে বিকিছে, খাইছে, কিন্তু তেওঁলোকক দুদিনত এৰি দিছে। কিন্তু আমিও প্ৰশাসনৰ লগত আছোঁ, আমিও সহায় কৰিম।
কিয়নো আমাক এখন ড্ৰাগছ মুক্ত সমাজ লাগে। নিজৰ ঘৰে ঘৰে সতি সন্তান আছে, সকলোখিনি ধ্বংস হৈ গৈছে। আমি সেইখিনি হ'বলৈ দিব নোৱাৰোঁ। আমাক এখন ড্ৰাগছ মুক্ত সমাজ লাগে আৰু উঠি অহা নৱপ্ৰজন্মক সুৰক্ষিত কৰিব লাগে। সেয়েহে আমি সদৌ অসম অনুসূচিত জাতি মহিলাই আজি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আৰু এটা কথা আপোনালোকৰ চেনেলৰ যোগেদি এটা কথা জনাব বিচাৰিছোঁ, আমাৰ অসমৰ মুখ্যমন্ত্ৰীকো জনাব বিচাৰিছোঁ, অসমত যিখিনি ড্ৰাগছ ব্যৱসায়ী আছে সেই ঘাটিবিলাক যাতে অনুৰোধ কৰিছোঁ, সেই ঘাটিবিলাক উচ্ছেদ কৰিব লাগে আৰু সেই ব্যৱসায়ীক উচিত তদন্ত কৰি তেওঁলোকক জেল হাজতলৈ পঠিয়াব লাগে। আমাৰ দাবী এইটোৱে আছে। সেইকাৰণে আমি প্ৰশাসনকো জনাইছোঁ, আমি আয়ুক্ত মহোদয়ক জনাইছোঁ, অসম চৰকাৰক জনাইছোঁ, যাতে এইখিনি ড্ৰাগছ মুক্ত সমাজ গঢ়িলে আমাৰ ল'ৰা ছোৱালীখিনি ভৱিষ্যত সুৰক্ষিত হ'ব বুলি আমি ভাবিছোঁ। ধন্যবাদ। জয়